হয়ে আমাৰ এই দুখন দলং সত্ৰখনৰ আৰু গোবিন্দপুৰৰ মাজত 3 মাহমান আগতে আনুষ্ঠানিকভাৱে এইখিনি উদ্বোধনী হৈছিল। এতিয়া এই 5 দিনমান আগত প্ৰবল বানপানীৰ সোঁতত আমাৰ এপ্ৰোচখন প্ৰায় 10 ফুটমান আছে। এইখিনি যদি প্ৰবল সোঁতে লৈ যায় এই দলংখন আমাৰ বিকল হৈ যাব। সেইকাৰণে আমি অনুৰোধ জনাইছোঁ আপোনালোকৰ মিডিয়াৰ জৰিয়তে দলঙৰ লগত জড়িত যিসকল ঠিকাদাৰ আছে তেওঁলোককো অনুৰোধ জনাইছোঁ আৰু আমাৰ নৱগঠিত মন্দিয়া সমষ্টিৰ পুৰণা বাগবৰ সমষ্টিৰ সন্মানীয় বিধায়ক শেৰমালি আহমেদ ডাঙৰীয়া আৰু আমাৰ জনীয়া সমষ্টিৰ সন্মানীয় বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়া লগতে আমাৰ নতুনকৈ লোকসভা সমষ্টি দুপৰী 2 নং দুপৰী লোকসভা সমষ্টিৰ মাননীয় সাংসদ ৰকিবুল ইছলাম ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ ৰাইজৰ সুবিধাৰ্থে এই দলংখন প্ৰবল বানপানীৰ সৈতে উঠাই লৈ যাব নোৱাৰে তাৰ কাৰণে ইয়াত এখন স্থায়ীভাৱে প্ৰডাকশ্যনৰ ব্যৱস্থা কৰিব লাগে। এই ব্যৱস্থাটো কৰিলে আমাৰ সত্ৰকনৰা আৰু গোবিন্দপুৰ শীতলী দামনা সিং মন্দিৰলৈ যিখিনি আমাৰ যাতায়াতৰ যিখিনি সুবিধা হৈছে আমি বহুত আনন্দিত হৈছিলোঁ এখন দলং হোৱাৰ পিছত আৰু বহুত সময়ৰো নাটনিটো কমি গৈছিল। এতিয়া আপোনালোকৰ জৰিয়তে আমি এইখিনিয়ে অনুৰোধ জনাওঁ যাতে আমাৰ দলংখন স্থায়ীভাৱে ইয়াতে থাকে তাৰ কাৰণে এটা স্থায়ীভাৱে প্ৰডাকশ্যনৰ ব্যৱস্থা কৰিব লাগে সেইটো জিঅ'বকেই হওক বা বল্ডাৰ পিচিঙৰ কামেই হওক। আমি চাইছোঁ এপ্ৰোচৰ দুয়োফালে ৰেইন কাট হৈছে বৰষুণে দুয়োফালে মানে সহায় লৈ গৈ আছে খহনীয়াই লৈছে এই ক্ষেত্ৰত জিঅ' বেগৰ পৰ্যাপ্ত পৰিমাণ তেওঁলোকৰ পোৱা নাই। হয় এপ্ৰোচখিনি আধৰুৱা হৈ আছে কি কয়? হয় সেইখিনি আধৰুৱা হৈছে আমিও কৈছোঁ ঠিকাদাৰ যিহেতু আমি ঠিকাদাৰক চিনি নাপাওঁ যিবিলাক মহৰী আহিছিল মহৰীক আমি কৈছিলোঁ যিহেতু দলঙৰ দুয়োফালে বোলে 50 মিটাৰকৈ মানে জিঅ'বেগৰ কাম থাকে ইয়াতে জাষ্ট খালি অলপ মানে এপ্ৰোচৰ ঠাইত অলপ কৰিছে কিন্তু দুয়োফালে কৰা নাই। দলঙৰ 2 ঠাইত অলপ কৰিছে অলপমান জিঅ'বেগ পেলাইছে এপ্ৰোচৰ ঠাইত কিন্তু আপোনালোকৰ সংখ্যা এপ্ৰোচটো ছিঙি যাব 100% ছিঙি যাব যদি এতিয়া এইখিনি প্ৰডাকশ্যন নকৰে 100% দলংখন মানে এপ্ৰোচখিনি ভাঙি যাব ৰাস্তাখিনিও গুচি যাব। সেইকাৰণে আপোনালোকে প্ৰত্যক্ষভাৱে আপোনালোকক দেখাইছোঁ এই যিখিনি যদি ছিঙি যায় আমাৰ এইখন দলং মানে বিকল হৈ পৰিব আমি আৰু চলাচলত বহুত অসুবিধা হ'ব। ইয়াতে আমাৰ মিলুজুলিৰ পৰা কমচে কম 300 ছাত্ৰ ছাত্ৰী আমাৰ আকৰাম আলী আহমেদ হাইস্কুলত আহে আৰু আমাৰ ইফালে বুৰালা মিলন বজাৰ বাগবৰলৈকে যিটো এই দলংখন হোৱাৰ পিছত আমাৰ বহুত সুবিধা হৈছে এইবাৰ আমি বহুত আনন্দিত পাইছোঁ। গতিকে আমি আটাইলৈ আমাৰ যিবিলাক প্ৰতিনিধি আছে আৰু আমাৰ অসম চৰকাৰৰ এই PWD ডিপাৰ্টমেণ্টৰ যিবিলাক বিভাগীয় কৰ্তৃপক্ষ আছে তেওঁলোককো আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ এই দলংখন যাতে প্ৰবল বানপানীৰ সৈতে উঠাই লৈ যাব নোৱাৰে এইখিনিৰ কাৰণে এটা স্থায়ীভাৱে প্ৰডাকশ্যনৰ ব্যৱস্থা কৰি দিব লাগে এইখিনি আমাৰ অনুৰোধ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম।